ট্ৰাকৰ পৰা টকা লোৱা আৰক্ষীসকল সাৱধান হওক। যধে মধে বাছ আৰু ট্ৰাকৰ পৰা যদি টকা লয় তেতিয়াহ'লে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব এইবাৰ আৰক্ষীৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে চৰকাৰ। একশ্যন মুডত এইবাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস লৈ আহিছোঁ সবিশেষ খবৰ। অনাহকত আৰক্ষীয়ে ৰাইজক হাৰাশাস্তি কৰিব নোৱাৰিব। আৰক্ষীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ। আৰক্ষীয়ে কাম কৰে যদি ভালদৰে কৰক, নহলে আৰক্ষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব চৰকাৰে। আৰক্ষীক সকিয়নি দিয়া হৈছে। অবৈধভাৱে বাছ আৰু ট্ৰাকৰ পৰা কোনো আৰক্ষীয়ে ল'ব নোৱাৰিব টকা ল'লে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব। অবৈধভাৱে যদি টকা লয় কঠোৰ শাস্তিৰ সন্মুখীন হ'ব। ৰাইজৰ অভিযোগ পালে বিষয়াৰ বিৰুদ্ধে চৰকাৰে ল'ব কঠোৰ শাস্তি। একশ্যন মুডত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস। যধে মধে বাছ ট্ৰাকৰ পৰা টকা লোৱা আৰক্ষীসকল সাৱধান হওক। কঠোৰ হৈ পৰিছে বিজেপি চৰকাৰ। অনাহকত আৰক্ষীয়ে ৰাইজক হাৰাশাস্তি কৰিব নোৱাৰিব। আৰক্ষীয়ে কাম কৰে যদি ভালদৰে কৰক, নহলে আৰক্ষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব চৰকাৰে। আৰক্ষীৰ বিৰুদ্ধে কঠোৰ সকিয়নি দিছে এইবাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। অবৈধভাৱে বাছ আৰু ট্ৰাকৰ পৰা টকা ল'ব নোৱাৰিব, কোনো আৰক্ষীয়ে টকা ল'ব নোৱাৰিব। আৰু অবৈধভাৱে বাছ আৰু ট্ৰাকৰ পৰা টকা ল'লে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব আৰক্ষী। ৰাইজৰ অভিযোগ পালে বিষয়াৰ বিৰুদ্ধে চৰকাৰে ল'ব কঠোৰ শাস্তি। একশ্যন মুডত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস। এতিয়াৰে পৰা চান্দাও বিচাৰিব নোৱাৰিব। দল সংগঠনৰ বিৰুদ্ধেও কঠোৰ হৈ পৰিছে বিজেপি চৰকাৰ। দাবী ধমকিৰে চান্দা বিচৰাসকল সাৱধান হওক। চান্দা তুলিলে এতিয়াৰ পৰা যাব লাগিব জেললৈ। ঘুষখোৰ বিষয়াসকল শীঘ্ৰে সৰভোগ এৰিবলৈ নিৰ্দেশ দিছে ৰঞ্জিত কুমাৰ দাসে। যিসকল ঘুষখোৰ বিষয়া আছে শীঘ্ৰে সৰভোগ এৰিবলৈ নিৰ্দেশ দিছে, নহলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। এইবাৰ বাছ ট্ৰাকৰ পৰা টকা লোৱা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ। অবৈধভাৱে যি আৰক্ষীয়ে বাছ আৰু ট্ৰাকৰ পৰা টকা ল'ব তাৰ বিৰুদ্ধে এইবাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। একশ্যন মুডত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস। অনাহকত আৰক্ষীয়ে ৰাইজক হাৰাশাস্তি কৰিব নোৱাৰিব। আৰক্ষীয়ে কাম কৰে যদি ভালদৰে কৰক, নহলে আৰক্ষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব চৰকাৰে। এইবাৰ আৰক্ষীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ। একশ্যন মুডত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস। যধে মধে বাছ আৰু ট্ৰাকৰ পৰা পইচা ল'ব নোৱাৰিব। বাছ ট্ৰাক ৰখাই যধে মধে পইচা ল'ব নোৱাৰিব। আৰু কিছুমান এনেকুৱা আৰক্ষী বিষয়া আছে যিসকলে বাছখনক ৰখিবলৈ সময় দিয়ে। যদিহে বাছখনে বাস্তৱেজত পইচা বেছি দিয়ে তেতিয়াহ'লে বেছি সময় ৰখিবলৈ দিয়ে, আৰু যিখন বাছে পইচা নিদিয়ে সেইখন বাছক কম সময় ৰখিব দিয়ে। তেনে আৰক্ষীৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। অনাহকত আৰক্ষীয়ে ৰাইজক হাৰাশাস্তি কৰিব নোৱাৰিব। আৰক্ষীয়ে যদি কাম কৰে ভালদৰে কৰিব লাগিব, নহলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব। আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এইবাৰ ৰঞ্জিত কুমাৰ দাস একশ্যন মুডত আছে। ৰাইজৰ অভিযোগ পালে বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। একশ্যন মুডত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস। আৰু এতিয়াৰে পৰা চান্দাও বিচাৰিব নোৱাৰিব। দাবী ধমকিৰে চান্দা বিচৰা সকলো সাৱধান হওক। চান্দা তুলিলেই এতিয়াৰে পৰা যাব লাগিব জেল। ঘুষখোৰ বিষয়াসকল শীঘ্ৰে সৰভোগ এৰক, নহলে কঠোৰ নিৰ্দেশ দিছে ৰঞ্জিত কুমাৰ দাসে। নহলে ব্যৱস্থা লোৱা হ'ব, কঠোৰ শাস্তি দিয়া হ'ব। ঘুষখোৰ বিষয়া সৰভোগত থাকিব নোৱাৰিব। আৰক্ষীয়ে কাম কৰে যদি ভালদৰে কৰক। আৰক্ষীক সকিয়নি দিয়া হৈছে। যধে মধে বাছ ট্ৰাকৰ পৰা পইচা ল'ব নোৱাৰিব। যধে মধে বাছ ট্ৰাকৰ পৰা পইচা লয় তেতিয়াহ'লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মন্তব্য আছে, আমি শুনাই লৈছোঁ। বিভিন্ন সময়ত মোক আহি অভিযোগ দিয়ে যে চান্দা কালচাৰ ইয়াতে বেছি হৈছেগৈ। বাহিৰৰ পৰা বহুতে আহি পেলাই চান্দা খোজে। ব্যৱসায়ীসকলে মোক আপত্তি কৰে। মই যোৱাবাৰ বিধায়ক নাছিলোঁ। মই সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ যে বৰপেটা ৰোডত আহি পেলাই বাহিৰৰ পৰা আহি যাতে চান্দা যদি খুজিবহে মৰম কৰি কোনোবাই কিবা দিলে বেলেগ কথা, কিন্তু দাবী দুবা বা ধমকি যদি দিয়ে তেতিয়াহ'লে আগন্তুক দিনত আইনৰ সন্মুখীন হ'ব লাগিব। আৰক্ষী প্ৰশাসনৰো বিভিন্ন ধৰণৰ অভিযোগ আছে যে অনাহকতে বিভিন্ন মানুহক হাৰাশাস্তি কৰাৰ বৰপেটা ৰোড আৰক্ষীৰ এটা অভিযোগ আমি শুনিবলৈ পাইছোঁ, আৰু এটা নহয় তেনেকুৱা বহু অভিযোগ পোৱা যায়। মই সেই আৰক্ষীসকলক আহ্বান জনাইছোঁ যে তেওঁলোকে যদি কাম কৰে ভালদৰে কৰক, কাৰণ কিয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ষ্টাইলত কাম কৰি আছে তাৰে যদি বিপৰীত ষ্টাইল যদি বৰপেটা থানাত যদি চলে তেতিয়া নিশ্চিত ওপৰত ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হ'ব।
গতিকে এই কথাখিনি মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাৰ প্ৰাক মুহূৰ্ততে, কাৰণ কি মই ইমান দিনে শুনি আছিলোঁ যদিও মই কোৱা নাছিলোঁ, কাৰণ মই বিধায়ক নাছিলোঁ 5টা বছৰে। মই উইথ অথৰিটি কৈছোঁ, মই যিহেতু বিধায়ক আৰু অসম বিধানসভাৰ যিটো অধ্যক্ষ, মই সেইকাৰণে আহ্বান জনাইছোঁ তেনেকুৱা আৰক্ষী যিসকল আছে তেওঁলোকে যদি ইয়াৰ পৰা লাগে গুচি যাওক, মোৰ আপত্তি নাই। আৰু গুচি যোৱাৰ ক্ষেত্ৰতে মই সহায় কৰি দিম, DGPক মই কৰি দিম। কিন্তু ইয়াতে থাকিলে ৰাইজে যাতে হাৰাশাস্তি নাপায়, ৰাইজে যাতে কোনো অসুবিধা নাপায়, ৰাইজক যিমানখিনি সহায় সহযোগ পুলিচ এণ্ড পাব্লিক যিটো ৰিলেশ্যন, এই পুলিচ পাব্লিক ৰিলেশ্যনত যাতে তেওঁলোকে কাম যাতে কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। সৰ্বসাধাৰণ ৰাইজক যদি অপৰাধীৰ দৃষ্টিভংগীত যদি চায় তেতিয়া নিশ্চিত ওপৰত তেতিয়া মোৰ ক্ষমতা মই প্ৰয়োগ কৰিবলৈ মই বাধ্য হ'ম। মই সেইকাৰণে আহ্বান জনাইছোঁ যে আজিৰ পৰা হয় সংশোধিত হওক, তেওঁলোকে সংশোধন হওক, আৰু নতুবা ইয়াৰ পৰা তেওঁলোকে স্বইচ্ছা ট্ৰেন্সফাৰ লৈ যাওক। মই সেইটো মই আজি আহ্বান জনাইছোঁ যে বিভিন্ন মোৰ বাছৰ যিসমূহ আমাৰ বৰপেটাৰ বাহিৰৰ বহু বাছৰ মালিকে এই বিষয়ে মোক অভিযোগ দিয়ে যে তেওঁলোকে যদি টকা যদি তেওঁলোকে দিয়ে তেতিয়াহ'লে লাইন দিয়ে, তেওঁলোকক যাবলৈ শাৰী পাতিব মানে হেৰি দিয়ে, যিসকলে অত্যাধিক পইচা নিদিয়ে তেওঁলোকে আল্টিমেট শাৰী পাতিব নোৱাৰে, যাৰ কাৰণে বহু বাছৰ মালিকে ইয়াতে আহি পেলাই তেওঁলোকে উপযুক্ত সময়মতে যিটো লাইন পাব লাগে বা সময়মতে যিখন বাছ ষ্টেণ্ড কৰিব লাগে সেইটো সুবিধা নাথাকে। গতিকে সেই বাছ মালিকসকলেও বাহিৰৰ বাছ মালিকসকলে মোক অভিযোগ দিছিলে, আৰু যাৰ ফলস্বৰূপে এতিয়া বাছৰ সংখ্যা যদি কমি যায় মোৰ ব্যৱসায়ৰ সংখ্যাটো কমি যাবগৈ। গতিকে অনাহকতে বাছেই হওক বা ট্ৰাকৰ পৰা হওক অবৈধভাৱে যিসকলে এতিয়াও বিভিন্ন ধৰণৰ ধন সংগ্ৰহ কাৰ্য কৰি আছে, এইটো ছাম শ্বৰ্ট অফ এক্সটৰ্চন, এইটো ধন দাবী কৰাৰ বাহিৰে বেলেগ একো নহয়। গতিকে ধন দাবী কৰা আইনৰ অধীনত তেনেকুৱা গোচৰ ৰুজু হ'ব আগন্তুক দিনত। গতিকে অথৰিটি যেনেকুৱাকৈ পৌৰসভাই পাৰ্কিং টেক্স ল'ব পাৰে, তাত বাহিৰে বৰপেটা ৰোডত কোনো দল সংগঠন ব্যক্তিয়ে ল'ব নোৱাৰে। মই আপোনালোকৰ জৰিয়তে সকলোকে আহ্বান জনাইছোঁ যে ট্ৰাকতে হওক বা বাছতে হওক বা মিনি ট্ৰাকতে হওক পৌৰসভাক বাদ দি পেলাই কোনোবা যদি চৰকাৰী বিষয়াই বা ব্যক্তি দল সংগঠনে যদি হেৰি কৰে, কোনো যাতে তেওঁলোকে যাতে টকা পইচা নিদিয়ে, আৰু ইয়াৰ কাৰণে যাতে প্ৰবল প্ৰতিবাদ যাতে কৰে তাৰ কাৰণে মই সংশ্লিষ্টসকলকে মই আহ্বান জনাইছোঁ। বিভিন্ন সময়ত মোক